যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখন আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আছে ভাল খবৰ। অৰুণোদয় পুৰণা 2.0 বা অৰুণোদয় 3.0 যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলে নৱেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকে লাভ কৰিবনে টকা। তো বহুত মানুহৰ কিন্তু এতিয়ালৈকে এই যিখন লিষ্ট আছে ফাইনাল লিষ্ট এই লিষ্টখন কিন্তু মুকলি কৰি দিছে। তো এই লিষ্টখনত যিসকল মানুহৰ নাম থাকিব এই সকলেহে অৰুণোদয় 3.0 যিটো আঁচনি আছে এই আঁচনিখনত টকা লাভ কৰিব। তো এই যিখন লিষ্ট আছে এই লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই বিষয়ে অলপ পাছত আপোনাক জনাই দি আছোঁ। তো প্ৰথমতে আপোনালোকে যিসকল মানুহে এই যিখন লিষ্ট আছে এই লিষ্টখন কিন্তু চেক কৰিব পৰা নাই এইসকলে কিন্তু এই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব। তো আমাৰ অসমত যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ বাবে কিন্তু এই লিষ্টখন প্ৰয়োজনীয়। তো এই লিষ্টখন কিন্তু আপোনালোকে সকলোৱে চেক কৰিব পাৰিব আপোনালোকে যোনটো ডিষ্ট্ৰিক্টৰে নহয় কিয়। তো আপোনালোকৰ এই ডিষ্ট্ৰিক্টসমূহ আপোনালোকে কিন্তু ইয়াৰ পৰা চেঞ্জ কৰিব পাৰিব। চেঞ্জ কৰি আপোনালোকে নিজৰ যিখন নাম আছে নামখন আপোনালোকে চাব পাৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে ডিষ্ট্ৰিক্ট নেম। তো ইয়াতে ক্লিক কৰিলে কিন্তু আপোনালোকে ডিষ্ট্ৰিক্ট ইয়াতে চেঞ্জ কৰিব পাৰিব। ইয়াতে চাব পাৰিছে আমাৰ অসমত যিকেইটা ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবোৰ ইয়াতে আপোনালোকে চাব পাৰিব। তো আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তো এই যিখন লিষ্ট আছে এই লিষ্টখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনাক জনাই দি আছোঁ। আপোনালোকে এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এটা লিংক পাব। এই লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনালোকে এই যিখন লিষ্ট আছে এই তো আপোনালোকে ইয়াতে কিন্তু বহুত মানুহৰ কিন্তু নাম ইয়াতে আপোনালোকে নিজে চেক কৰিব পাৰিব। তো আপোনালোকৰ নামটো ইয়াতে চেক কৰি আপোনালোকে জানিব পাৰিব যে আপোনালোকে নৱেম্বৰ মাহৰ 10 তাৰিখে আপোনালোকে পইচা লাভ কৰিবনে নাই। তো ইয়াতে বহুত মানুহে কিন্তু মোক কমেণ্ট কৰি সুধি আছিল যে এই যিখন লিষ্ট আছে এই লিষ্টখন আমি ডাউনলোড কৰিব নোৱাৰোঁ। তো এই লিষ্টখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব যে এই লিষ্টখন ব্লক পৰ্যায়ৰ পৰা কিন্তু মুকলি কৰিছে তাৰ পৰা মই লৈ আহি কিনে আপোনালোকক দেখুৱাই দি আছোঁ। মানে বহুত মানুহে কমেণ্ট কৰি সুধি আছিল যে আমি অৰুণোদয় আঁচনিৰ যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিম সেইকাৰণে মই আপোনালোকক আজি দেখুৱাই দি আছোঁ। আৰু এই লিষ্টখন আপোনালোকক প্ৰভাইড কৰি দিম যাতে আপোনালোকেও এই লিষ্টখন চেক কৰিব পাৰে। তো ইয়াতে বহুত মানুহৰ নাম আছে আমাৰ অসমত যিকেইটা ডিষ্ট্ৰিক্ট আছে যিকেইটা ব্লক আছে গাঁও পঞ্চায়ত আছে সকলো ক্ষেত্ৰত কিন্তু আপোনালোকে এই লিষ্টখন চেক কৰিব পাৰিব আপোনালোকৰ নাম এপ্ৰুভ হৈ আছে নে ৰিজেক্ট হৈ আছে। তো এয়া কিন্তু আপোনালোকৰ এটা গুৰুত্বপূৰ্ণ আপডেট। আৰু কিন্তু যিসকল মানুহে এতিয়ালৈকেও মানে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পৰা নাই এই সকলৰ বাবে কিন্তু আহিছে এটা ভাল খবৰ। তো আপোনালোকে কিন্তু নৱেম্বৰৰ 1 তাৰিখৰ পৰা কিন্তু আবেদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিখন আবেদন কৰিব পৰা নাই আপোনালোকে শীঘ্ৰেই যাই আবেদন কৰক। আবেদন কৰিলে আপোনালোকে 1250 টকা প্ৰতি মাহে আপোনালোকে লাভ কৰি থাকিব। তো বহুত মানুহে কিন্তু এতিয়ালৈকেও এই অৰুণোদয় আঁচনিটো আবেদন কৰিব পৰা নাই সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক এই কথাটো আপোনালোকক জনাই দিয়াটো কৰ্তব্য হয় সেইকাৰণে মই আপোনালোকক জনাই দি আছোঁ। আৰু যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিছে বা আপোনালোকে এতিয়ালৈকে এই পইচাটো লাভ কৰা নাই 1 টকাৰ মেছেজ আহিছে বহুত মানুহে কিন্তু কমেণ্ট কৰিছিল 1 টকাৰ মেছেজটো আহিছে কিন্তু আমি অৰুণোদয় আঁচনিৰ পইচা এতিয়ালৈকে লাভ কৰা নাই। তো আপোনালোকে প্ৰথমতে আপোনালোকে চেক কৰিব আপোনালোকৰ বেংকৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি আপোনালোকৰ লিংক হৈ আছে আপোনালোকে 100% আপোনালোকে অৰুণোদয় আঁচনিখন লাভ কৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে পইচা পোৱা নাই আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। মই এটা আপোনালোকক কমপ্লেইন নম্বৰ এটা প্ৰভাইড কৰি দিম। তো আপোনালোকে সেই নম্বৰত কল কৰি কিনে আপোনালোকে কমপ্লেইন এটা দিব পাৰিব। তো ইয়ে আছিল আপোনাক গুৰুত্বপূৰ্ণ আপডেটবোৰ দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে লগ পাম।